উঠ ৰে উঠ বাপু গোপাল হে শীৰ্ষক বৰগীতটোৰ ৰচক মাধৱদেৱ। মাধৱদেৱৰ বিষয়ে আমি সকলোৱে জানো হয়নে? ক্লাছ 7-8ৰ পৰা আমি পঢ়ি আহিছোঁ। তেওঁৰ বৰগীতত দাস্যভক্তি বা দাসত্বৰ ভাৱ প্ৰকাশ পায় আৰু শংকৰদেৱৰ সেইদৰে বাৎসল্য ভাৱ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ। তেওঁৰ জন্ম হৈছিল 1489 চনত লখিমপুৰৰ নাৰায়ণপুৰত আৰু মৃত্যু হৈছিল 1596 চনত কোচবিহাৰত। মাধৱদেৱক শংকৰদেৱে বৰাৰ পো বুলি অভিহিত কৰিছিল, যাৰ অৰ্থ আছিল ডাঙৰ পুত্ৰ। মাধৱদেৱ আৰু শংকৰদেৱৰ প্ৰথম মিলন হৈছিল ধোঁৱাহাট বেলগুৰিত 1522 চনত, যাক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভখন হ'ল নামঘোষা, তেওঁৰ প্ৰথম নাট অৰ্জুন ভঞ্জন বা দধিমথন। তেওঁৰ মুঠ বৰগীতৰ সংখ্যা 157টা। বৰগীতসমূহ বিভিন্ন ৰাগ তালৰ দ্বাৰা গোৱা হয় হয়নে? বৰগীতৰ ৰাগ, তাল, সাংগীতিক যি ভাষা, তাৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱ লক্ষ্য কৰি ড বাণীকান্ত কাকতীয়ে নোবেল নাম্বাৰছ, কালিৰাম মেধিয়ে গ্ৰেট ছং আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হলি ছং বুলি অভিহিত কৰিছিল। বৰগীতটোৰ ৰাগ কৌ। উঠ ৰে উঠ বাপু গোপাল হে নিশি প্ৰভাত ভৈল কমল নয়ন বুলি ঘনে ঘন জখুৱা ডাকিতে লৈলা। যেতিয়া ৰাতি পুৱালে যশোদাই যাৰ পদুমৰ দৰে নয়ন শ্ৰীকৃষ্ণক পুত্ৰ গোপাল অৰ্থাৎ কৃষ্ণ টোপনিৰ পৰা উঠা বুলি কৈ এইদৰে মাতিছে। মোৰ প্ৰাণধন সুচান্দ বয়ন গাৱ চালি তেজ নিন্দ চব পুৰুষৰ শিৰৰ ভূষণ তুমিখে বাপু গোবিন্দ। মোৰ পুত্ৰ বুলি যশোদা গোৱালি বুকে বান্ধি কোলে লৈলা বয়নে চুম্বন কৰি ঘনে ঘনে আনন্দে মগন ভৈলা। চন্দ্ৰৰ দৰে সুন্দৰ উজ্জ্বল পদুমৰ দৰে দুই নয়ন মোৰ প্ৰাণৰ ধন শ্ৰীকৃষ্ণ ৰাতি আঁতৰি ৰাতি পুৱালে, গতিকে তুমি নিদ্ৰা ত্যাগ কৰা, টোপনিৰ পৰা উঠা। তুমিয়েই সকলো পুৰুষৰ শিৰৰ অলংকাৰ, সকলোৰে আৰাধ্য। যশোদাৰ কৃষ্ণৰ প্ৰতি অপাৰ ভালপোৱা আছিল। যশোদাই কৃষ্ণক কেৱল মাতিয়েই শান্তি পোৱা নাই, নিজৰ কোলাত তুলি লৈছে আৰু কৃষ্ণতে মগ্ন হৈ মুখত বাৰে বাৰে চুমা খাই পৰম আনন্দ লভিছে। সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সুহৰি যশোৱা কোলে ত্ৰিজগত পতি ভকতি মিলিল মুৰুষ মাধৱে বোলে। যিসকল মহান মুনি, পবিত্ৰ মুনিসকলে কত ধ্যান কৰিও যিজন ভগৱানক নাপায়, সেই ত্ৰিজগত অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আৰু পাতাল এই তিনি জগতৰ পতি বা স্বামী শ্ৰীকৃষ্ণক যশোদাই একান্ত ভক্তিৰে নিজৰ পুত্ৰ হিচাপে লাভ কৰিছে। অৰ্থাৎ ভগৱানক আমি একান্ত ভক্তিৰে লাভ কৰিব পাৰোঁ।